বন্ধুত্বটো এনেকুৱা এটা সম্পৰ্ক ন যিটো মানে মুখেৰে কৈ মানে তাৰ কথা ব্যক্ত কৰিব নোৱাৰি। আপোনাৰ ৰক্তৰ লগত সম্পৰ্ক নাই, কিন্তু আপোনাৰ যি বংশ তাৰ লগত সম্পৰ্ক নাই বন্ধুত্ব। আপোনাৰ ৰক্তৰ লগত বন্ধুত্বৰ সম্পৰ্ক নাই, তথাপিও ৰক্তৰ সম্পৰ্কৰ মানুহতকৈও ওচৰত থকা মানুহজনেই হ'ল বন্ধুত্ব। এই বন্ধুজন মানে কিছুমান বন্ধু মানে আজিকালিৰ কিছুমান বন্ধু মানে আপোনাক মানে খালি টকা থাকিলে গাড়ী বাড়ী থাকিলে আপোনাক ইউজ কৰাৰ কাৰণে বন্ধুত্ব কৰে। কিন্তু আপোনাৰ লাইফত কিছুমান যদি এনেকুৱা বন্ধু থাকে, যেতিয়া আপুনি ৰাতিৰ 12 বজাত মৰি গৈছে সেই খবৰটো আপোনাৰ বন্ধুৱে পাইছে আৰু বাহিৰত ঝড় তুফান হৈ আছে, যি বন্ধুৱে ক'ব যে ঝড় তুফান হওক মোৰ বন্ধু মৰিছে, মোক এতিয়াই যাব লাগিব, আৰু সেই ঝড় তুফানৰ মাজেৰে আপোনাক দেখিব আহিব, আপোনাক গা ধুৱাবলৈ আহিব, সেই বন্ধুজনেই আপোনাৰ আচল অৰ্থত প্ৰকৃত অৰ্থত বন্ধু। আৰু এনেকুৱা বন্ধু থকাটো অতিকৈ প্ৰয়োজন। এনেকুৱা যদি বন্ধু আপোনাৰ লাইফত থাকে তেতিয়াহ'লে আপোনাৰ আৰু একো নালাগে। আৰু লাইফত কি লাগে? লাইফত কিছু ভাল পোৱা আৰু খোৱাৰ কাৰণে কিছু মানে নৰ্মালিতে মানে কিছু হ'লে হৈ চলি যায়। কিন্তু ডাঙৰ ডাঙৰ বাড়ি গাড়ী থাকিলেও যদি ভাল পোৱা বন্ধুত্ব নাথাকে তেনেহ'লে সেইটোৰ কোনো মূল্যই নাই। আৰু কিছুমান বন্ধু এনেকুৱা আছে যি আপোনাক টকা মানে আপোনাৰ ইউজ কৰি থাকে, আৰু আপোনাৰ গাড়ী ইউজ কৰে, আপোনাৰ লগত মানে আপোনাক ইউজ কৰি থাকে ATM কাৰ্ডৰ দৰে। সেই বন্ধুবিলাকৰ পৰা দূৰত থাকক, তেতিয়াহে লাইফত মানে কিবা এটা কৰিব পাৰিব। আৰু যদি সেই বন্ধুবিলাকৰ লগত থাকক তেতিয়াহ'লে লাইফত কিবা কৰাটোতো বাদ দিয়ক, বেয়াৰ দিশত যাব। কেৱল ভাল বন্ধুৱে কেতিয়াও নকয় যে তুই চিগাৰেট পি, ভাল বন্ধুৱে কেতিয়াও নকয় যে মদ খাবলৈ যা, ভাল বন্ধুৱে কেতিয়াও নকয় যে পঢ়িবলৈ নববি, ঘূৰিবলৈ যাম। ভাল বন্ধুৱে ক'ব যে প্ৰথমত তুই তোৰ পঢ়া শুনাত মানে মন দিয়া, তাৰপিছত এই ফূৰ্তি তুৰ্তি মানে আপোনাক মটিভেট কৰি থাকিব ভাল বন্ধুৱে। ভাল বন্ধুৱে কেতিয়াও আপোনাৰ লাইফটো ভাঙিব নেভাঙে, আপোনাৰ লাইফটো গঢ়ে। সেইকাৰণে বন্ধু চিনা শিকক, তেতিয়াহে মানে লাইফত কিবা এটা কৰিব পাৰিব।